হিমন্ত বিশ্ব শর্মা গভর্নমেন্ট, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ। We want justice. We want justice. ভারতীয় নাগরিক খারাপি করা বন্ধ করো, মুসলমানের উপর চলুয়া নির্যাতন বন্ধ করো। হিমন্ত বিশ্ব শর্মা হুঁশিয়ার উচ্ছেদৰ পূৰ্বে পুনৰ্ব্যৱস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। স্বদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক জীৱন নিৰ্বাহ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰা কাৰ্যটো আমি কোনোপধ্যেই মানি নলওঁ। আমি অসম চৰকাৰক বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি শান্তিপূৰ্ণভাৱে আমি দাবী জনাই আহিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰবাৰ আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতৃত্বৰ লগত আলোচনাত বহিব লাগে। যিমানখিনি সংখ্যালঘু দল সংগঠন আছে গোটেইখিনি সংখ্যালঘু দল সংগঠনৰ লগত আলোচনাৰ মাধ্যমত এইসকল মানুহক উচ্ছেদ কৰিব লাগে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা ইতিমধ্যে দি থৈছে যে যিসকল মানুহ আচলতে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা যিবিলাক ফৰেষ্ট লেণ্ড দখল কৰি আছে সেইবিলাক উচ্ছেদ কৰিব লাগে, সেই ক্ষেত্ৰত আমি একমত। আমি কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই, খালি আমি এটা কথাই কৈছোঁ যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যিখিনি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাখিনি অসম চৰকাৰে পালন কৰি উচ্ছেদ কৰিব লাগে। যিহেতু এইসকল ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক, অসমৰ স্থায়ী বাসিন্দা হয়, গতিকে এইসকলক মানুহক ভূমিহীন মানুহ, নদী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰা মানুহ। গতিকে এইসকল মানুহৰ অসমৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে আৰু চৰকাৰো তেওঁলোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে চৰকাৰে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। এইসকল মানুহক উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দি থৈছে যে উচ্ছেদৰ পূৰ্বে এইসকল মানুহক জৰীপ কৰি তেওঁলোকৰ যদি ভূমিহীন মানুহ হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বা তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে। কিন্তু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো আইনী ব্যৱস্থাক নচ্ছাত কৰি তেওঁ উচ্চ ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এইসকল মানুহক অবৈধভাৱে, অন্যায়ভাৱে, বেআইনীভাৱে, অসাংবিধানিকভাৱে এইসকল মানুহক উচ্ছেদ কৰি তেওঁলোকক আচলতে গৃহহাৰা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।